A case of elopement in Dhumarpathar Bajali has raised legal and ethical concerns after a married woman allegedly left her husband and remarried without obtaining a divorce. According to sources, Kohinoor Begum, a resident of Dhumarpathar, was in a long-term relationship with Aftar Hussain from Panpara. Aftar had previously worked in Kerala alongside Kohinoor's husband Mafiz Uddin. Their professional association gradually became a personal relationship, leading to an affair. Upon learning about the situation, Mafiz Uddin was reportedly shocked when his wife attempted to cover up the affair by filing a rape complaint against Aftar at the Dhumarpathar police station. However, despite this legal action, she later eloped with Aftar and is believed to have married him, raising questions about the legality of the marriage as she had not legally separated from her husband. Mafiz Uddin has now approached the police, filing a complaint to seek legal intervention. The case has drawn attention to issues of marital rights and legal obligations as authorities look into the matter. মই কেৰালাত কাম কৰো কেৰালাত কাম কৰি থাকাতে মোৰ ওয়াইফ জনী এটা বেলেগ লৰাৰ লগত তাৰমানে ৰিলেশন আছিল বুলি মই যেতিয়া গম পালো এই লৰাটো কিজানি ঘৰতো আপ ডাউন কৰিছে কেৰালাতো থাকে গম পোৱাৰ পাছত মই যেতিয়া তাই কলো সুধা পুছাত তাই ৰাগ কৰি খং কৰি তাৰ পৰা গুছি আহিল মই লৰাটোৰ নামত কেছ কৰিম বুলি লৰাটোৰ নাম আক্তাৰ হুছেইন আৰু গাঁও পানপাৰা বাপেকৰ নাম সিদ্দিক আলী পাছত যেতিয়া মোৰ ওয়াইফ জনী ঘৰত আহিল লৰাটোৰ নামত কেছ দিলে এটা ৰেপ কেছ দিয়াৰ পাছত মোক কেছৰ কপিটো মোক দিছিল মই লৰাটোৰ নামত কেছ কৰিছো বুলি তাৰ পাছত লৰাটো কেৰালাত আছিল কেদিনমান সময় লৈছি সময় লোৱাৰ পাছত যেতিয়া লৰাটো আহিল লৰাটো আহাৰ পিছত লৰাটোৰ আহাৰ একদিন না দুদিন আগতো আমাৰ ঘৰত মোৰ Dhumarpathar আইসি সাৰে মোৰ ঘৰত পঠাই দিছিল বুলি কৈছে ফোন কৰিছিল মোক পাছত ঘৰত আমাৰ মায়ে অলপ হাল্লা কৰাতে আৰু সেইখিনি লৈ থানাত গুছি যায় আৰু থানাৰ পৰা তেতিয়া এই আগৰ যেটো লৰাক ভাল পাইছিল বা ৰেপ কেছ দিছিল এইটো লৰাক গাৰ্জনক মাতি তাতে দি দিছে মোৰ মাইকে এই লৰাটোৰ নামত দিছিল নাই মই কেৰালাতে আছো মই এই যোৱা শুকুৰবাৰেহে আহি পাইছো এতিয়া এই লৰাটোৰ তাতে যদি নিচে বিয়া পাতিছে বুলি শুনছো মই কিন্তু বিয়া পাতিছে যদি মোক ডিভোর্স পেপাৰটো লাগে আৰু ডিভোর্স পেপার নেদেকে কেনেকে বিয়া হল আমার মুসলিমত তো 3 মাহৰ আগত বিয়া ডিভোর্স নেদাৰ 3 মাহৰ আগত বিয়া হ'ব নোৱাৰে এটো মোক এটা বিচাৰ লাগে আৰু News Desk reports such the reality. বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীৰ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.